বৃহস্পতিবাৰে দিনৰ 1 বজাত জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত ভাৰতীয় ভোটাৰ্ছ পাৰ্টিৰ প্ৰতিবাদ। আজি ধেমাজি আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত সৰ্বভাৰতীয় ভোটাৰ্ছ পাৰ্টি অসমৰ নেতা ললিত পেগুৰ নেতৃত্বত দৰিদ্ৰ ৰাইজে এক ধৰ্ণা কাৰ্যক্ৰমণিকা হয়। ধেমাজি ভাৰতীয় খাদ্য নিগমৰ একাংশ কৰ্মচাৰী আৰু মধ্যভোগীয়ে দৰিদ্ৰ জনসাধাৰণক কেন্দ্ৰীয় চৰকাৰে যোগান ধৰা চাউলৰ পৰিমাণ 26,800 বেগ চাউল চোৰাং বজাৰত বিক্ৰী হোৱাৰ পাছত ধেমাজিত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পিছত আজিলৈকে আৰক্ষী বা চৰকাৰে এজনো দোষী ব্যক্তিক গ্ৰেপ্তাৰ বা সুনিশ্চিত তদন্ত নকৰাক আজি ভোটাৰ্ছ পাৰ্টিয়ে তাৰ প্ৰতিবাদ কৰে। লগতে তৎক্ষণাত দোষী ব্যক্তিসকলৰ বিৰুদ্ধে ব্যৱস্থাৰ দাবী কৰে প্ৰতিবাদকাৰীয়ে। गली गली में चोर है, चोर हटाओ। নৱবৰ্ষ 2026 চনৰ শুভেচ্ছা জনাইছোঁ। সকলোৰে জীৱনলৈ শান্তি সমৃদ্ধি আহক। কিন্তু এইখিনিতে আজি আমি ধেমাজি DC অফিচৰ ফ্ৰণ্টত ধৰ্ণা দিব লগা হৈছে। এটা কাৰণেই সকলোৰে জ্ঞাত যে বিশ্ব পৰিৱৰ্তন অভিযানে প্ৰত্যেক মাহে ধেমাজিলৈ আহে আৰু ধৰ্ণা প্ৰদৰ্শন কৰে। কিন্তু আজিৰ বিষয়টো অকণমান বেলেগ আছিল যে আজিৰ বিষয়টো হৈছে গলি গলি মে চোৰ হে, FCI মে চোৰ হে। আপোনালোক জ্ঞাত যে FCI ধেমাজি গুদামৰ পৰা 26,800 বেগ চাউল চুৰি হৈছে। গতিকে এটা কথা হ'ল যে সেই ঘটনাটোৱে আমাক অকণমান মৰ্মান্বিত কৰিছে, কিয়নো সেই চাউলখিনি কোনো ধনিক পুঁজিপতিৰ নাছিল। সেই চাউলখিনি আছিল নিপীড়িত শোষিত বঞ্চিতৰ APL আৰু BPL পৰিয়াল। কিন্তু সেই মানুহখিনিয়ে APL আৰু BPL পৰিয়ালবিলাকে ইমান ছেক্ৰিফাইচ কৰাৰ পিছতো, নিজৰ মান মৰ্যাদা সকলো ছেক্ৰিফাইচ কৰাৰ পিছতো এই APL BPL মানুহৰ জনসাধাৰণৰ টকাৰে বৰ্তমান তাৰিখৰ MP MLA বিলাকে বিদেশৰ ল'ৰা ছোৱালী পঢ়াই আছে বা অফিচাৰবিলাকে বিদেশৰ ল'ৰা ছোৱালী পঢ়াই আছে। ইমানখিনি ছেক্ৰিফাইচ কৰাৰ পিছত এওঁলোকে ভাতে মৰাৰ যিটো চক্ৰান্ত আৰম্ভ কৰিছে এইটো অসহ্যকৰ। এইকাৰণে আমি ইয়াতে ধৰ্ণাতে মাননীয় প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ যে ইয়াৰ যিটো তদন্ত, চাউল সৰলুটিৰ যিটো তদন্ত CBCIDক দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। যদি এমাহৰ ভিতৰত এওঁলোকে CBCIDক নিদিয়ে তেনেহ'লে আমি আহি থকা মাহটোত আমি CBIক হস্তান্তৰ কৰিবৰ কাৰণে, CBIক দিবৰ কাৰণে আমি বিশেষভাৱে টানি অনুৰোধ জনাম। গতিকে আজিৰ 1 জানুৱাৰী তাৰিখে গোটেই মানুহৰ সমৰ্থন আৰু সকলোৱে সমৰ্থন জনাইছে যে সহযোগ কৰিছে যে দুখীয়াৰ চাউল সোপা মাৰিবৰ কাৰণে এওঁলোকৰ দৃষ্টি পৰাটো আটাইতকৈ অশুভনীয় লক্ষণ আমি শুনিছোঁ। গতিকে তাৰ বিৰুদ্ধে আমি আজি আন্দোলন কৰিছোঁ।